মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি এটা আমাৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট টপিক স্পৰ্টছৰ বিষয়ে আজি আমি আলোচনা কৰিব গৈ আছো স্পৰ্টছত ইয়াতে আমি কিছুমান স্পৰ্টছ পাৰ্সনেলিটিৰ বিষয়ে পঢ়িম তেওঁলোক কোনটো খেলৰ লগত জড়িত কি পদক লাভ কৰিছিলে ইম্পৰ্টেন্ট হেখিনি আমি চাব লাগিব আৰু স্পেশালি আজি আমি অসমৰ স্পৰ্টছ পাৰ্সনেলিটি বোৰৰ বিষয়ে চাম স্পৰ্টছ পাৰ্সন কেইগৰাকীৰ বিষয়ে চাম যিসকল মানে ধৰি লওক বহুত কেইগৰাকী আছে কিন্তু সচৰাচৰ এক্সামত যাৰ কথা সুধি থকা যায় বহুত বেছি অৱদান যাৰ আছে আমি তেওঁলোকৰ বিষয়ে আজি আমি আলোচনা কৰিম ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ কোনোবা মোৰ ক্লাছত আজি নতুন হয় মোৰ লগতে ই কুহিপাতৰ আন টিচাৰবোৰৰ ক্লাছৰ আপডেটছবোৰৰ কাৰণে বা লগতে যদি ডেইলি কিছুমান কোৱেশ্চন প্ৰেক্টিছ কৰিব বিচাৰে বা ডেইলি যদি কাৰেণ্ট এফেয়াৰ্স লাগে তেনেহলে আপোনালোকে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব আৰু লগতে এইটো জিকে উইথ ৰিমঝিম মেম মোৰ টেলিগ্ৰাম চেনেলত যদি বিচাৰে জয়েন কৰি ল'ব আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চনৰ ফালে তো ইয়াতে আমাক প্ৰথমটো কোৱেশ্চন কি সুধিছে which of the following Assamese persons has won the first Arjuna award মানে আমাৰ প্ৰথম অসমীয়া ব্যক্তি যোনে অৰ্জুন বঁটা লাভ কৰিছিলে তেখেতৰ নামটো আমাক সুধিছে এতিয়া অৰ্জুন বঁটা আমি যদি স্পৰ্টছৰ বিষয়ে পঢ়িছো অৰ্জুন বঁটাও স্পৰ্টছৰ লগত জড়িত আমি ক'ব পাৰো অৰ্জুন বঁটা আমাৰ সেকেন্ড হাইয়েস্ট এৱাৰ্ড হয় সেকেন্ড হাইয়েস্ট আমাৰ স্পৰ্টছ এৱাৰ্ড হয় স্পৰ্টছৰ ক্ষেত্ৰত দিয়া দ্বিতীয় সৰ্বোচ্চ বঁটাটো হৈছে অৰ্জুন বঁটা ফাৰ্স্ট হাইয়েস্ট বুলি যদি সুধে তেতিয়াহলে হেতু হ'ব ধ্যানচাঁদ খেল ৰত্ন এৱাৰ্ড যেটোক আগতে আমি ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড বুলি কৈছিলো প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱা আৰু ভোগেশ্বৰ বৰুৱাক 1966ত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিলে কিয় কাৰণ 1966ত বেংককত এছিয়ান গেমছ হৈছিলে আৰু সেই এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰি পেলাই তেখেতে 800 মিটাৰ দৌৰত তেখেতে গোল্ড মেডেল লাভ কৰিছিলে আৰু তেতিয়াই তেখেতক ভাৰত চৰকাৰৰ দ্বাৰা অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় কমান ইয়াতে ভোগেশ্বৰ বৰুৱাৰ বিষয়ে দিয়া হৈছে আপোনালোকে পঢ়ি ল'ব পাৰিব যিখিনি মই ক'লো আৰু লগতে তেখেতৰ স্মৃতিত প্ৰত্যেক বছৰে আমি 3 ছেপ্টেম্বৰৰ দিনাখন প্ৰত্যেক বছৰে 3 ছেপ্টেম্বৰৰ দিনাখন অৰ্থাৎ তেখেতৰ সেইদিনাখন জন্মদিন হয় বাৰ্থ এনিভাৰ্সাৰী হয় বাৰ্থডে হয় আৰু হেতু কাৰণে আমি প্ৰত্যেক বছৰে 3 জানুৱাৰী তাৰিখটোত অভিৰুচি স্পৰ্টছ ডে বা অভিৰুচি ক্ৰীড়া দিৱস পালন কৰো ওকে নেক্সট কোৱেশ্চন অম্লান বৰগোহাঁই অফ আসাম ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট অম্লান বৰগোহাঁই অসমৰ অসম সন্তান অম্লান বৰগোহাঁই কোনটো খেলৰ লগত জড়িত বুলি আমাক সুধিছে আনসাৰ ইয়াতে কি হৈ যাব ট্ৰেক এণ্ড ফিল্ড তাৰ মানে দৌৰৰ লগত জড়িত ওকে আমাক যদি সুধে কিহৰ দৌৰ আমাক দৌৰ ৰান তেনেকে নিদি পেলাই ট্ৰেক এণ্ড ফিল্ড এনেকুৱাকে আমাক অপচনত দিয়ে নেক্সট who was the first Indian athlete to win a gold medal in a track event at the IAAF World Under-20 Championship এতিয়া আমি যদি চাও 2018 চনত আমাৰ এগৰাকী অসম কন্যাই এই বঁটা লাভ কৰিছিলে অৰ্থাৎ বঁটা দ্যাট মিন্স গোল্ড মেডেল লাভ কৰিছিলে এগৰাকী তেখেত এথলিট হয় আৰু তেখেত আন কোনো নহয় কোন হৈ যাব হিমা দাস তো মই যিখিনি ক'লো যে হিমা দাস ইয়াতে চাও কোৱেশ্চন কেটা কেনেকুৱাকে দিয়া হৈছে হেতু মনত ৰাখিব আমাক আমি ইটোটো গম পালো কোনে কোনটো খেলৰ লগত জড়িত বাট তেখেতে ক'ত কেতিয়া কি লাভ কৰিছিল আমাক তেনেকে সুধিলে অকমান প্ৰবলেম হ'ব পাৰে হয় নে নাই সো হেতু কাৰণে কি হয় ইয়াতে আমি কোৱেশ্চন কেটাও যেনেকে দিছো কি হৈছে এই কোৱেশ্চনটো হেখিনি আমি জানিব লাগিব ঠিক আছে তো আমি অকমান হিমা দাসৰ বিষয়ে যদি চাও হয়তো আপোনালোকে শুনিছে তেখেতক আমাৰ অসম পুলিচৰ দ্বাৰা যেটো ষ্টেট ইন্টিগ্ৰেটেড ষ্টেট স্পৰ্ট পলিচি হয় তাৰ আন্ডাৰত তেখেতক ডিএসপি হিচাপে এপইন্ট কৰা হৈছে তাৰোপৰি তেখেতে 2018ত যেতিয়া গোল্ড মেডেল লাভ কৰিলে তাৰ পাছত 2018ত তেখেতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল আৰু 2023 ৰিসেন্টলি তেখেতক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে আৰু 2023 চনৰ অসম গৌৰৱ বঁটাটো যেটো এইবাৰ এনাউন্স কৰা হৈছে হেতু বঁটাৰ কথা কোৱা হৈছে তাৰোপৰি আমাৰ যে ইউনিসেফৰ ইউথ এম্বেসেডৰ হিচাপে ভাৰতৰ ইউথ এম্বেসেডৰ হিচাপে 2018 চনত এপইন্ট কৰা হৈছিল হিমা দাসক আৰু এটো মনত ৰাখিব আমাক যদি সুধে ফাৰ্স্ট ইউনিসেফ ইউথ এম্বেসেডৰ ফৰ ইন্ডিয়া কোন আছিল তেতিয়া হলে হ'ব ইউথ এম্বেসেডৰ বুলি কলে তেতিয়া হলে হ'ব হিমা দাস ঠিক আছে আকৌ তেখেতৰ নিক নেমটো আমি জানো তেখেতক আমি আকৌ কি বুলি জানো ঢিং এক্সপ্ৰেছ বুলি কোৱা হয় ওকে নেক্সট আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন who is the first Assamese woman to receive the Arjun award ইয়াতে আমাক
আমিতো পালো ভগেশ্বৰ বৰুৱা প্ৰথম গৰাকী অসমীয়া, বাট প্ৰথম গৰাকী অসমীয়া মহিলা বুলি যেতিয়া আমাক কুৱেশ্যন কৰিব, তেতিয়াহ'লে আনসাৰ কি হৈ যাব, তেখেত এগৰাকী টেবল টেনিছ প্লেয়াৰ হয়। আৰু তেখেতৰ নামটো কি হৈছে, তেখেতৰ নাম হৈছে মনালিসা বৰুৱা মেহতা। তেখেতে 1985ত এই অৰ্জুন বঁটা, 1987ত তেখেতে অৰ্জুন বঁটা লাভ কৰিছিলে। মনত থাকিব, প্ৰথম গৰাকী অসমীয়া মহিলা আৰু ভোগেশ্বৰ বৰুৱাৰ পিছত ছেকেণ্ড অসমীয়া ব্যক্তি। নেক্সট, who is the only Assamese athlete to receive the Major Dhyan Chand Khel Ratna Award? Major Dhyan Chand Khel Ratna Award প্ৰথম কোনে লাভ কৰিছিলে, আমাক তেনেকেও সুধিব পাৰে, সেইবোৰ আমি ইণ্ডিয়াত যেতিয়া পঢ়িম, ইণ্ডিয়া স্পৰ্টছ পাৰ্চনেলিটি, তাত আমি চাম। তো মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বিষয়ে আমি যদি চাওঁ, বৰ্তমানলৈকে আমাৰ অসমৰ এগৰাকী ব্যক্তিয়ে লাভ কৰিছে। তেখেতৰ নাম কি হয়, তেখেত হৈছে ইয়াতে লভলীনা বৰগোহাঁই। তেখেতে কি হয়, মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা অসমৰ একমাত্ৰ সন্তান। নেক্সট আমি যদি লভলীনা বৰগোহাঁইৰ বিষয়ে আমি যদি অকমান চাই লওঁ, তেখেতে কি হয়, মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ লগতে তেখেতক অসম সৌৰভ বঁটাৰেও সন্মানিত কৰা হৈছে। আৰু তেখেতক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে 2021। মানে প্ৰথম যেতিয়া অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ যেতিয়া এনাউন্স কৰা হৈছিলে, সেইবাৰে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে। তাৰোপৰি আমাক যদি সোধে, তেখেতে এইবাৰ পেৰিছ অলিম্পিকতো অংশগ্ৰহণ কৰিছিলে, আৰু যোৱাবাৰ যি আমাৰ টকিঅ' অলিম্পিক্স আছিলে, টকিঅ' অলিম্পিক্স 2020, একচুৱেলি 2020ত হ'ব লগা আছিলে, বাট কভিডৰ কাৰণে 2021ত হয়। আৰু টকিঅ' অলিম্পিক্সত লভলীনা বৰগোহাঁই ইয়াতে তেখেতে বক্সিঙত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। কোনটো কেটেগৰীত, কোনটো খেলৰ লগত জড়িত যদি সোধে, বক্সিং। আৰু লগতে তেখেতে পেৰিছ অলিম্পিক 2024তো তেখেতে অংশগ্ৰহণ কৰিছে, বাট ইয়াতে তেখেতে একো মেডেল তেনেকুৱাকে একো লাভ কৰা নাই। অকে, তো আমাক যদি এনেকেও সুধিব পাৰে 2024ৰ পেৰিছ অলিম্পিকত অসমৰ পৰা কোনে কোনে অংশগ্ৰহণ কৰিছিলে, তাতে লভলীনা বৰগোহাঁই আমি পাওঁ। নেক্সট, who was the first Assamese woman to participate in Olympic? অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা। আমাক এতিয়া অসমীয়া মহিলা বুলি কৈছে, আমাক নৰ্মেলি যদি সোধে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম গৰাকী ব্যক্তি কোন হয়, তেতিয়াহ'লে বেলেগ হ'ব। আৰু মহিলা বুলি ক'লে আনসাৰ হৈ যাব লভলীনা বৰগোহাঁই। অকে, নেক্সট, who was the youngest Indian boxer to compete in the Olympics? অলিম্পিকত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বক্সাৰ গৰাকীৰ নাম সুধিছে। এতিয়া ভাৰতীয়তো হয়, লগতে তেখেত অসমৰো হয়, আৰু তেখেতে অংশগ্ৰহণ কৰিছিলে 2012ৰ লণ্ডন অলিম্পিক্সত। আৰু তেতিয়াই তেখেত মানে আটাইতকৈ কম বয়সীয়া ইণ্ডিয়ান বক্সাৰ আছিলে, আৰু তেখেত আন কোনো নহয়, শিৱ থাপা। অকে, আৰু মনত ৰাখিব, শিৱ থাপা তেখেত আমাক এনেকে যদি সোধে প্ৰথম গৰাকী অসমীয়া বক্সাৰ কোন হয়, তেতিয়াহ'লেও হ'ব শিৱ থাপা। আৰু শিৱ থাপাৰ পিছত আমি কাক পাওঁ, অলিম্পিকত অংশগ্ৰহণ কৰা লভলীনা বৰগোহাঁই। তো তেখেতেও অৰ্জুন বঁটা লাভ কৰিছিলে কিমান চনত, 2016 চনত। অৰ্জুন বঁটাৰ ভিতৰত আমাক যদি সোধে শিৱ থাপ্পা আহি যাব। অকে, নেক্সট, জয়ন্ত তালুকদাৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? জয়ন্ত তালুকদাৰ অসমৰ পৰা বিলং কৰে, অলিম্পিকত অংশগ্ৰহণ কৰা এগৰাকী খেলুৱৈ আছিলে, আৰু তেখেতকো অৰ্জুন বঁটা প্ৰদান কৰা হৈছিলে। আমি মনত ৰাখিম কাক কেতিয়া প্ৰদান কৰা হৈছিলে, 2007 চনত তেখেতক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিলে। তেখেত কোনটো খেলৰ লগত জড়িত, আৰ্চাৰীৰ লগত জড়িত, ধনুৰ্বিদৰ লগত জড়িত। ঠিক আছে, অকমান ইয়াতে সেইখিনিয়ে দিয়া হৈছে জয়ন্ত তালুকদাৰৰ বিষয়ে। 2012ত যি লণ্ডন অলিম্পিক্স হৈছিলে, তাতে আমাৰ অসমৰ পৰা জয়ন্ত তালুকদাৰ তেখেতে অংশগ্ৰহণ কৰিছিলে। নেক্সট, who was the first Assamese to participate in the Olympics? অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ আগতে সুধিছিলো যে প্ৰথম অসমীয়া মহিলা, এইবাৰ সোধা হৈছে প্ৰথম অসমীয়া ব্যক্তি কোন হয়। ইয়াতে কেতিয়াবা আমাক কুৱেশ্যনটো অকমান বেলেগকে দি পেলাই, অপশ্যনত এইকেইটাৰ কাৰেক্ট আনসাৰটো নাথাকি পেলাই এইটোৰ যিটো আনসাৰ হ'ব, সেইটো নাথাকি এটা আৰু থাকিব পাৰে তালিমেৰান আও। এতিয়া তালিমেৰান আও তেখেতে 1948ত, তেখেত মানে কি হয়, এতিয়া আমি যদি তালিমেৰান আওৰ কথা কওঁ, 1948 বুলি ক'লে সেইখিনি সময়ত অসম, মণিপুৰ, মেঘালয় এই গোটেইখিনি একেলগে আছিলে, নাগালেণ্ড এইবোৰ একেলগে আছিলে। তো তেখেত আজিৰ যি আমাৰ নাগালেণ্ড এৰিয়া, নাগা হিলছ, সেইখিনিৰ পৰা তেখেত বিলং কৰে। আৰু 1948 হলে আমি ক'ব পাৰো যে আনডিভাইডেড আসামৰ, স্বাধীনতাৰ ঠিক পিছতে অসমৰ হৈ স্বতন্ত্ৰ অসমৰ পৰা কোনে আগভাগ লৈছিলে, তালিমেৰান আও। আৰু তেখেত ফুটবলৰ লগত জড়িত এগৰাকী ফুটবল প্লেয়াৰ হয়, আৰু তেখেত সেইখিনি সময়ৰ
ফুটবল কেপ্টেইন আছিলে ওকে কিন্তু আমাক কুৱেশ্যনটো অকমান বেলেগকে দিছে তালিমেৰান আও যিহেতু আমাৰ অপশ্যনত নাই ইয়াৰে আনসাৰটো কি হৈ যাব দীপাংকৰ ভট্টাচাৰ্য দীপাংকৰ ভট্টাচাৰ্য তেখেত এগৰাকী বেডমিণ্টন প্লেয়াৰ কি বুলি ক'লো বেডমিণ্টন প্লেয়াৰ কোনে কাৰ লগত জড়িত কোনটো খেলৰ লগত জড়িত মনত ৰাখিব আৰু তেখেতে আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছিলে দুখন অলিম্পিকত এখন আছিলে 1992 এখন আছিলে 1996 বাৰ্চিলোনা আৰু আটলান্টা অলিম্পিকছত তেখেতে আমাক ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছিলে সো ইয়াতে তেখেতৰ বিষয়ে দিয়া হৈছে আৰু মনত ৰাখিব 1992 যি বাৰ্চিলোনা অলিম্পিকছ হৈছিলে তেখেত তাত ফ্লেগ বিয়াৰাৰো আছিলে এইবাৰ আমি পঢ়িছিলো অলিম্পিকত আমাৰ ভাৰতৰ ফ্লেগ বিয়াৰাৰ ওপেনিং সেৰেমনিত কোন আছিলে ক্লোজিং সেৰেমনিত কোন আছিলে তো তেখেত আমাৰ 1992 বাৰ্চিলোনা অলিম্পিকছত যে অংশগ্ৰহণ কৰিলে তাতে তেখেত পতাকাবাহী আছিলে আৰু পতাকাবাহক আছিলে আৰু লগতে তেখেতে 1996তো আটলান্টা অলিম্পিকছত অংশগ্ৰহণ কৰিছিলে এগৰাকী বেডমিণ্টন প্লেয়াৰ হয় আমি এইখিনি মনত ৰাখিলে হল নেক্সট হু was the first captain of independent India's first football team তো এইটো এই মাত্ৰ যে কলো মই তো ইয়াতে আমাৰ আনডিভাইডেড আসাম বুলিও যদি সোধে আমাৰ 1963 কি হৈছিলে 1963 নাগালেণ্ডখন বেলেগ হৈ গল অসমৰ পৰা তাৰ আগতে 1948ৰ কথা যদি আমি কওঁ আমাক ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্সৰ ঠিক পিছৰ কথাই কোৱা হৈছে ফুটবল টিমৰ কেপ্টেইন প্ৰথম গৰাকী কেপ্টেইন কোন আছিলে তালিমেৰাত আও ওকে আৰু আমাক যদি সোধে বৰ্তমান কোৰ পৰা বিলং কৰে নাগা হিলছত তেনেকে আছিলে ওকে সো ইয়াতে মই আপোনালোকক জনাব বিচাৰো নেক্সট কুৱেশ্যনৰ ফালে যোৱাৰ আগতে যদি আপোনালোকৰ কোনোবা এছএছসি জিডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা আপোনালোকৰ ভন্টি ভাইটিও যদি কোনোবা আছে তেতিয়া হলে কোৰ পৰা ধৰি লওক যদি ভাবিছে কোৰ পৰা পঢ়িম কেনেকে পঢ়িম কি সিলেবাস লাগে কেনেকুৱাকে কি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশন এই গোটেইখিনিৰ কাৰণে আমাৰ এটা বেটছ এটা লঞ্চ কৰা হৈছে একচুয়ালি লঞ্চ কৰা হ'ব অক্টোবৰৰ পৰা সো যেটো অনলাইন আৰু অফলাইন দুটা মোডতে হ'ব পুৰা একেবাৰে গোটেইখিনি বস্তু ভালকে পঢ়ুৱা হ'ব এক্সাম লৈকে আৰু এই বেটছটোত কেনেকে জয়েন কৰিব কি আছে কি নাই বেটছটোৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে আপোনালোকক মই দুটা নম্বৰ দিছো কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 ঠিক আছে সো আমি কিবা প্ৰবলেম থাকিলে এই দুটা নম্বৰত কন্টেক্ট কৰিব আমি আগবাঢ়িছো আমাৰ নেক্সট কুৱেশ্যনৰ ফালে এবাৰৰ কুৱেশ্যনটো কি সুধিছে আমাক which of the following pair is not correct আমাক এনেকুৱাকে এবাৰ কুৱেশ্যন আহিছিলে ন বেডমিণ্টন প্লেয়াৰ কোন আছিলে তাৰপাছত আমাক দুগৰাকী লন বলৰ লগত জড়িত দুগৰাকী খেলুৱৈৰ কথা সোধা হৈছিলে তো তেনেকুৱাকে আমাক যেনেকে হলেও সুধিব পাৰে চাৰিটা অপচনত আমাৰ চাৰিটা কুৱেশ্যন চাৰিগৰাকী ব্যক্তি আমাৰ ক্লিয়াৰ হৈ যাব আমি যদি জিন্তিমণি কলিতা চাও ক্ৰিকেট বুলি কৈছে অস্মিতা চলিহা বুলি ক'লে বেডমিণ্টন পপি হাজৰিকা বুলি ক'লে ৱেইট লিফটিং আৰু অনু চুতীয়া বুলি ক'লে ইয়াতে কি হৈ যাব বক্সিং আনসাৰটো কি হৈ যাব আমি ইয়াতে গম পাও জিন্তিমণি কলিতা ক্ৰিকেট হয় তাৰ পিছত ইয়াতে পপি হাজৰিকা ৱেইট লিফটিং হয় আৰু ইয়াতে আমি যদি চাও অস্মিতা চলিহা বেডমিণ্টন অনু চুতীয়া তেখেত বক্সিং নহয় তেখেত সাইক্লিঙৰ লগত জড়িত ওকে তো আমাক এনেকে সুধিব পাৰে সো অকমান তেওঁলোকৰ বিষয়ে ইয়াতে মই দি দিছো আপোনালোকে পঢ়িব পাৰিব যেনেকে জিন্তিমণি কলিতা ইণ্ডিয়ান ক্ৰিকেটাৰ অসমৰ পৰা বিলং কৰে আৰু লগতে তেখেতে মুম্বাই ইণ্ডিয়ানছৰ হৈ পেলাই তেখেতে খেলিছিলে দেন পপি হাজৰিকা যদি চাও 2021 যি কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপ হৈছিলে তাতে তেখেতে মনত ৰাখিব কেতিয়া 2021 তেখেতে সিলভাৰ মেডেল লাভ কৰিছিলে নেক্সট অস্মিতা চলিহাৰ কথা যদি আমি যদি কওঁ তেখেত এগৰাকী বেডমিণ্টন প্লেয়াৰ হয় ইন্টাৰনেশ্যনেল প্লেয়াৰ হয় তেখেতে আৰু তেখেতে ইন্টাৰনেশ্যনেল প্ৰথম গৰাকী এনেকুৱা ফাৰ্ষ্ট সিনিয়ৰ হয় যোনে 2018 ডুবাই ইন্টাৰনেশ্যনেল চেলেঞ্জত সিংগল ইভেন্টত ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল ফাৰ্ষ্ট সিনিয়ৰ ইন্টাৰনেশ্যনেল টাইটেল লাভ কৰিছে তেখেতে ওকে আৰু 2019 সাউথ এছিয়ান গেমছত তেখেত গোল্ড মেডেলিষ্ট আছিলে ইমান নুহুদে বাৰু খুদাৰ ইমান চান্স নাই তথাপিও ওপৰে ওপৰে চাই থৈ দিব কেতিয়াবা কিবা সুধিও দিব পাৰে একো ক'ব নোৱাৰি নেক্সট আমি আগবাঢ়িছো এইফালে নেক্সট এটা কুৱেশ্যনৰ ফালে ইয়াতে যেনেকে অনু চুতীয়া থাকি গল ন তো অনু চুতীয়া যেনেকে মই কলো তেখেত কি হয় এগৰাকী স্প্ৰিন্ট ইভেন্ট ট্ৰেক এছিয়ান কাপ 2015 তেখেতে গোল্ড মেডেল লাভ কৰিছিলে মহিলাৰ শাখাত আৰু তেখেত এগৰাকী সাইক্লিং চেম্পিয়নশ্বিপ সাইক্লিঙৰ লগত তেখেত জড়িত হয় ওকে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো হু was the first woman athlete from Assam to win a medal in a national event কি বুলি কৈছে চাওক
ইয়াতে আমাক কুৱেশ্যনটো ভালকে পঢ়িব কৈছো, সেইকাৰণে মই প্ৰত্যেকটো কুৱেশ্যন ভালকে পঢ়িব, কোনটো ইভেন্টৰ কথা কোৱা হৈছে। ইয়াতে আমাক প্ৰথম গৰাকী আমাৰ মহিলা কি অসমীয়া মহিলাৰ কথা কোৱা হৈছে, যোনে যিকোনো এটা নেশ্যনেল ইভেন্টত মেডেল লাভ কৰিছে। তো ইয়াতে আনসাৰটো কি হ'ব, হয়তো হিমা দাস ক'ব, কোনোবাই কিবা এটা বেলেগো ক'ব পাৰে, যদি যমুনা বড়ো পাও, অংকুশিতা বড়ো পাও, সেইবোৰো ক'ব পাৰে। আনসাৰটো ইয়াতে হৈ যাব আমাৰ অপশ্যন চি, তৈবুন নিছা। ওকে, তো তেখেত কিহৰ লগত জড়িত, ডিস্কাছ থ্ৰ শুনিছে আপোনালোকে। তো ডিস্কাছ থ্ৰৰ লগত তেখেত কি হয় জড়িত, আৰু তেখেতে 1974 চনটো মনত ৰাখি থৈ দিব। 1974ত তৈবুন নিছাই তেখেতে কি কৰিছিলে, তেখেতে ৰাষ্ট্ৰীয় অভিলেখ বা আমি ক'ব পাৰো নেশ্যনেল ৰেকৰ্ড তেখেতে ভংগ কৰিছিলে। আমি মনত ৰাখিম তেখেত কিহৰ লগত জড়িত, ডিস্কাছ থ্ৰৰ লগত জড়িত। ওকে, ডিস্কাছ থ্ৰ মনত ৰাখিব। সো নেক্সট কুৱেশ্যন আমাক কি সুধিছে, which of the following pair is not correct? ওকে, কাৰেক্ট নহয় বুলি আমাক কৈছে। আমি ইয়াতে যদি চাও, এনেকুৱা আমাক এক্সামত এবাৰো কুৱেশ্যন আহিছিলে, কোনে কাৰ লগত জড়িত। অপশ্যনত কি আছে, অপূৰ্ব নাৰ্জাৰী ক্ৰিকেট, নয়নমণি শইকীয়া লন বল, যমুনা বড়ো ৱেইট লিফটিং, উমা চেত্ৰী ক্ৰিকেট। ইয়াতে দুটা কাৰেক্ট নহয় আমাৰ, ইয়াতে দুটাও কাৰেক্ট নহয় কুৱেশ্যন। আমি যদি চাও, নয়নমণি শইকীয়া এইবাৰ আমাক সুধিছে লন বলৰ লগত জড়িত, উমা চেত্ৰী তেখেত ক্ৰিকেটৰ লগত জড়িত আমি জানো। আৰু মনত ৰাখিব, তেখেত প্ৰথম গৰাকী অসমীয়া ব্যক্তি যোনে ইণ্ডিয়ান টিমক ৰিপ্ৰেজেন্ট কৰিছিলে, ইণ্ডিয়ান টিমত, ইণ্ডিয়ান স্কোৱাডত তেখেতে খেলাৰ সুবিধা পাইছিলে। আমি ৰিয়ান পৰাগ শুনিছো, কাৰেণ্ট এফেয়াৰ্ছতো মই পঢ়াইছো আপোনালোকক। সো ৰিয়ান পৰাগৰ আগতে, ৰিয়ান পৰাগ প্ৰথম গৰাকী অসমীয়া নহয়, কিন্তু অসমীয়া পুৰুষ বুলি ক'লে ৰিয়ান পৰাগ বুলি ক'ম, বাট প্ৰথম অসমীয়া বুলি ক'লে কি হ'ব, উমা চেত্ৰী। ওকে, তো যোনে ইণ্ডিয়ান টিমৰ হৈ খেলিবলৈ সুযোগ পাইছিলে, আৰু কিহৰ লগত জড়িত, ক্ৰিকেটৰ লগত। নয়নমণি শইকীয়া ক'লো, যমুনা বড়ো ৱেইট লিফটিং নহয়, যমুনা বড়ো বক্সিঙৰ লগত জড়িত। ঠিক আছে, আৰু এইফালে আমি যদি অপূৰ্ব নাৰ্জাৰী আমি যদি চাও, তেতিয়াহ'লে তেখেত ফুটবলৰ লগত তেখেত জড়িত। ঠিক আছে, সো মনত থাকিব দুটা আমাৰ ইনকাৰেক্ট হ'ব। তো মানে ইয়াতে বোথ এ এণ্ড চি কি হয়, ইনকাৰেক্ট। ঠিক আছে, সো বোথ এ এণ্ড চি কি হৈ যাব, ইনকাৰেক্ট হৈ যাব। ওকে, মনত থাকিব আপোনালোকৰ, বুজি পাইছে। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। ইয়াতে যমুনা বড়ো তেখেতৰ বিষয়ে দিয়া হৈছে, ক'ত তেখেতে কি মেডেল লাভ কৰিছিলে। তেখেতৰ আমি যদি চাও, 2019ত ওমেন্সৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। সুধিলে এইটো আমাক সুধিব পাৰে। তাৰোপৰি গ'ল্ড মেডেল লাভ কৰিছিলে ক'ত তেখেতে, ছেকেণ্ড ইণ্ডিয়ান অপেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্ট হৈছিলে গুৱাহাটীত, তাতে তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে। তাৰোপৰি 23rd প্ৰেচিডেন্টছ কাপ 2019ত যি হৈছিলে বক্সিং ইণ্টাৰনেশ্যনেল অপেন চেম্পিয়নশ্বিপ, তাতেও তেখেতে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। মনত থাকিব, এইখিনি বস্তু মনত ৰাখি থৈ দিব। পিডিএফটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম, যিটো জিকে উইথ ৰিমঝিম মেম বুলি, আপোনালোকে তাত পাই যাব। আৰু নয়নমণি শইকীয়া বুলি ক'লে, নয়নমণি শইকীয়াটো গম পালো, লন বলৰ লগত জড়িত। কমনৱেলথ গেমছত ব্ৰিমিংহামত যি কমনৱেলথ গেমছ হৈছিলে 2021, তাতে তেখেতে কি হৈছিলে, গ'ল্ড মেডেল লাভ কৰিছিলে। আৰু তেখেতৰ লগত মানে তেওঁলোক চাৰিগৰাকী একেলগে আছিলে, য'ত চাৰিগৰাকী এটা গ্ৰুপ, তাতে নয়নমণি শইকীয়াও আছিলে। আৰু আমি মনত ৰাখিম, নয়নমণি শইকীয়া অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে কিমান চনত, বা অৰ্জুন বঁটাও তেখেতে লাভ কৰিছিলে। তো আমাক যদি সোধে অসম সৌৰভ নয়নমণি শইকীয়া তেখেতে লাভ কৰিছিলে 2022। তাৰ পাছত আকৌ অৰ্জুন এৱাৰ্ডো তেখেতে লাভ কৰিছিলে, অৰ্জুন বঁটাও তেখেতে লাভ কৰিছিলে 2022। ওকে, নেক্সট আমি এইফালে চাও। নেক্সট কুৱেশ্যন, who was the first Assamese woman to win international gold medal in sports? যেতিয়া ইন্টাৰনেশ্যনেল নেশ্যনেল বুলি আমি দেখিলো, কোন আছিলে, ইন্টাৰনেশ্যনেল গোল্ড মেডেল বুলি যেতিয়া আমাক ক'ব, ইয়াতে আমাৰ আনসাৰ হৈ যাব অংকুশিতা বড়ো। এইমাত্ৰ ক'লো অংকুশিতা বড়ো তেখেত কিহৰ লগত জড়িত, বক্সিঙৰ লগত জড়িত। তো তেখেতৰ এচিভমেন্টবোৰ ইয়াতে দিয়া হৈছে, আপোনালোকে পঢ়ি ল'ব পাৰিব, ক'ত তেখেতে কি এচিভমেন্ট লাভ কৰিছে, ক'ত কি মেডেল লাভ কৰিছে, অকমান ওপৰে চাই থৈ দিব। ইম্পৰ্টেন্ট হল, তেখেত কিহৰ লগত জড়িত বুলি ক'লে, বক্সিঙৰ লগত জড়িত। Next, which of the following statements is not related to Elvis Ali হাজৰিকা? এলভিছ আলী হাজৰিকা খুব ইম্পৰ্টেন্ট, কিবা নহয় কিবা এটা তেখেতে মানে সফলতা অৰ্জন কৰি আছে। তাৰোপৰি আৰু এটা বস্তু মনত ৰাখি থৈ দিব, এলভিছ আলী হাজৰিকা এইবাৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। তাৰ মানে 2023 মানে হিমা দাসৰ লগত এইবাৰ আমি যদি চাও,
তেখেতকো অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে অপশ্যন কেইটা চাও কোনটো আমাৰ কাৰণে ইনকাৰেক্ট বুলি সুধিছে becoming first Assamese to complete a solo swim from Elephanta Island jetty to the gateway of India in Mumbai correct hoy eto yes correct hoy the first person from northeast to cross the English Channel দুই ফালৰ পৰাই ক্ৰছ কৰা প্ৰথম গৰাকী অসমীয়া তথা নৰ্থ ইষ্টৰ প্ৰথম গৰাকী ব্যক্তি yes correct হয় তাৰোপৰি ৰবেন আইল্যান্ড ক্ৰছ কৰা যেটো সাউথ আফ্ৰিকাত আছে সাউথ আফ্ৰিকাৰ ৰবেন আইল্যান্ডটো ক্ৰছ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি হয় yes correct হয় ইনকাৰেক্ট কোনটো হয় যে ইয়াতে যেটো অপচন ডি দিছে ফাৰ্স্ট আসামিজ পারসন টু সুইম আটলান্টিক ওশেন আটলান্টিক সাগৰ মহাসাগৰখন পাৰ কৰা ব্যক্তি নহয় ঠিক আছে বাকি তিনিটা কাৰেক্ট হয় এই তিনিটা মনত ৰাখিব কি এচিভমেন্ট আছে নেক্সট এও হল এলভিছ আলী হাজৰিকা মনত ৰাখিব এন্ড দেন আমি ইফালে নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো হু becomes the first cricketer from north east india to join indian national team ইয়াতে মই মেন বুলি লিখি দিছো বুজি পাবৰ কাৰণে আমাক যদি মেন বুলি যদি নকলে আমি মনত ৰাখিম উমা চেত্ৰী হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ইয়াতে ফাৰ্স্ট ক্ৰিকেটাৰ বুলি কলে সিম্পলি উমা চেত্ৰী মেন বুলি ইয়াতে দিয়া হৈছে পুৰুষ বুলি দিয়া হৈছে পুৰুষ বুলি দিলে কি হ'ব ৰিয়ান পৰাগ নরমালি তেখেতে কিহৰ হৈ খেলে ৰাজস্থান ৰয়েলছৰ হৈ খেলে আইপিএলত হয় না আৰু এইবাৰ কি হয় ইণ্ডিয়ান টিমত আমাৰ ইণ্ডিয়ান স্কোৱাডটো তেখেতে জয়েন কৰিবলৈ সক্ষম হৈছে অকমান আমি ৰিয়ান পৰাগৰ তেখেতটো বিষয়ে চালো তেখেতৰ মাক আৰু দেউতাকৰ বিষয়ে চাইলো কিয় মাক দেউতাকৰ বিষয়ে চাম কাৰণ এই স্পৰ্টছৰ জগতত তেওঁলোকৰ মাক দেউতাক দুয়োগৰাকীৰে এটা বিশেষ ভূমিকা আছে তেখেতৰ মাক হৈছে মিঠু বৰুৱা আমাক যদি সুধে মিঠু বৰুৱা কিহৰ লগত জড়িত আনসাৰ হৈ যাব সুইমিং ওকে সাঁতোৰৰ লগত জড়িত এগৰাকী সুইমাৰ হয় কোৱা হয় যে তেখেতে একেবাৰে প্ৰথম মানে তেখেতে দীঘলী পুখুৰীটো 3 বছৰ নে এনেকুৱা কিবা এটা আছিলে সেইখিনি বয়সতে তেখেতে দীঘলী পুখুৰীটো পাৰ হৈছিলে মানে সাঁতুৰি পাৰ হৈছিলে আৰু তেখেতৰ ৰেকৰ্ডবোৰৰ ভিতৰত আমি যদি চাও তেখেতে যেনেকে ইয়াতে এইখিনি দিয়া হৈছে 1993 মিঠু বৰুৱাই দুটা গোল্ড মেডেল লাভ কৰিছিলে সিলভাৰ মেডেল লাভ কৰিছিলে এটা ব্ৰোঞ্জ মেডেল লাভ কৰিছিলে ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰি পেলাই পেসিফিক চেম্পিয়নশ্বিপত এছিয়া পেসিফিক চেম্পিয়নশ্বিপত তো যেনেকে কলো এগৰাকী সুইমাৰ হয় আমি মনত ৰাখিম মিঠু বৰুৱা নামটো মনত ৰাখিম তেখেতৰ দেউতাক হৈছে পৰাগ কুমাৰ দাস আৰু তেখেত পৰাগ কুমাৰ দাস এগৰাকী ফাৰ্স্ট ক্লাস ক্ৰিকেটাৰ হয় ওকে তো আমি জাস্ট মনত ৰাখিম আমাক ক্ৰিকেটাৰ বুলি তেনেকে দিব পাৰে ফাৰ্স্ট ক্লাস ক্ৰিকেটাৰ পৰাগ বুলি কলে তো ৰিয়ান পৰাগ মনতে থাকিব দেউতা ক্ৰিকেটাৰ পুতেক ক্ৰিকেটাৰ তেনেকে মনত ৰাখিম আৰু মাক কি হয় সুইমাৰ হয় ওকে তো ৰিয়ান পৰাগ দেউতাক আৰু মাক আৰু এইফালে আগবাঢ়িছো আমাৰ আই থিংক এটো লাষ্ট কোৱেশ্চনটো কি কৈছে which of the following pair is not correct তলৰ কোনটো কাৰেক্ট নহয় বুলি কৈছে ইয়াতে দিছে সুজান দাস চৌধুৰী টেনিস প্লেয়াৰ বুলি কৈছে আমাক কল্পনা চৌধুৰী বক্সিং বুলি কৈছে অভিজিত ভট্টাচাৰ্য ক্ৰিকেট বুলি কৈছে আৰু ইয়াতে আমি তানিয়া চৌধুৰী বুলি যদি চাও তেতিয়া হলে লন বল বুলি কৈছে এইটো কোৱেশ্চন এইবাৰ আমাক সুধিছিলে নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰী ৰাইট তো ইয়াতে অভিজিত ভট্টাচাৰ্য ক্ৰিকেট নহয় তেখেত কি হৈ যাব ভলিবল হৈ যাব তো ক্ৰিকেটটো কাৰেক্টে আছে টেনিস বক্সিং আনসাৰ হৈ যাব ভলিবল অকমান ইয়াতে মই সেইখিনিয়ে দি দিছো যেটো মই সুশান্ত দাস চৌধুৰী তেখেতৰ কথা যে কলো মহিলাৰ শাখাত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰা আমি যদি চাও নেশনেল তেনেকুৱাকে খিতাপ লাভ কৰা টাইটেল লাভ কৰা প্ৰথম গৰাকী টেনিস প্লেয়াৰ কোন হয় সুজান দাস চৌধুৰী ওকে এটো হ'ব সুজান দাস চৌধুৰী টেনিস প্লেয়াৰ তাৰোপৰি অভিজিত ভট্টাচাৰ্য যদি যেটো কলো মই ভলিবলৰ লগত জড়িত তেখেতে ভাৰতীয় সিনিয়ৰ ভলিবল দল এবাৰ তেখেতে নেতৃত্ব দিয়া প্ৰথম গৰাকী অসমীয়া হিচাপে খ্যাতি লাভ কৰে কোনে তেখেত হয় মানে হেতু আছে তেখেতৰ নামত হেতু টেক আছে হেতু হৈছে অভিজিত ভট্টাচাৰ্য তেখেত এটা অকমান মই ইয়াতে সেইখিনি দি দিছো কোনে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱা কলো মনালিসা বৰুৱা মেহতা আমি পঢ়িলো জয়ন্ত তালুকদাৰ 2007 শিৱ থাপা 2016 হিমা দাস 18 লভলিনা বৰগোহাঁই 20 আৰু নয়নমণি শইকীয়া কি হৈ যাব 2022 এইখিনি বস্তু মনত ৰাখিব আপোনালোকে ঠিক আছে নেক্সট তো নাই এইখিনি আছিলে আজি আমাৰ পঢ়িবলগীয়া নেক্সট আপোনালোকক পুনৰ লগ পাম এটি নতুন টপিকৰ সৈতে আজি ইয়াতে এৰিছো যদি ক্লাসটো ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আৰু আপোনালোকৰ কেনেকুৱা পালে হেতু জনাব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই